আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আজি মই এই ভিডিঅ'টোত এইবাৰ মেট্ৰিক পৰীক্ষাত কোনবিলাক এছে আৰু ৰচনা পঢ়িব 2013 চনৰ পৰা 2024 চনলৈকে যিবিলাক আগৰ পৰীক্ষাত এছে আৰু ৰচনা আহিছিল সেইবিলাক মই তোমালোকক দেখুৱাই আছোঁ আৰু কোনকেইটা 2025 চনৰ বাবে পঢ়িব সেইকেইটা মই নিৰ্ধাৰিত কৰিছোঁ। প্ৰথমে চাই লওক 2013 চনত কোনকেইটা আহিছিল ফিজিক্যাল এক্সাৰসাইজ আৰু ফ্লাড ইন আসাম এই দুটাৰ ভিতৰত এটা লিখিলেই হয়। 2014 চনত আছিল ডিসিপ্লিন আৰু দ্য ফেষ্টিভেল ইউ লাইক বেষ্ট। 2015 চনত আহিছিল কাজিৰঙা ন্যাশনাল পার্ক এ জার্নি বাই বাস এই দুটা আছিল। 2016 চনত কোনটো আছিল দ্য ফেষ্টিভেল ইউ লাইক মোস্ট টেলিভিশন এজ এ সোর্স অফ নলেজ। 2017 চনত আহিছিল সায়েন্স ইন এভরিডে লাইফ আৰু ইয়ৰ স্কুল লাইব্ৰেৰী। 2018 চনত আহিছিল বেনিফিট অফ ফিজিক্যাল এক্সারসাইজ ইয়ৰ লাষ্ট ডে এট স্কুল। 2019 চনত আহিছিল পাংচুৱেলিটি দ্য ফেষ্টিভেল ইউ লাইক মোস্ট আৰু ইয়ৰ ফেভাৰাইট হিৰো ইন হিষ্টৰী এই তিনিটাৰ ভিতৰত এটা লিখিলেই হ'ব। 2020 চনত আহিছিল সায়েন্স ইন এভরিডে লাইফ ট্রাভেলিং এজ এ পার্ট অফ এডুকেশন। 2021 চনত কোভিডৰ বাবে পৰীক্ষা হোৱা নাই। 2022 চনত আহিছিল অবিডিয়েন্স টু পেৰেণ্টছ COVID-19 স্প্ৰিং সিজন ইন আসাম এই তিনিটাৰ ভিতৰত এটা। 2023 চনত আহিছিল সায়েন্স ইন এভরিডে লাইফ এ ৰেইনি ডে আৰু 2024 চনত অৰ্থাৎ আগৰ বছৰত আহিছিল নেচাৰেল ৰিসোর্সেস আউটডোর গেমস ইয়ৰ ফেভাৰাইট বুকস। এতিয়া আহিল 2025 চনৰ বাবে এইবিলাক এই তিনিটা আছে বেছিকৈ পঢ়িব। এটা হল দ্য ফেষ্টিভেল ইউ লাইক মোস্ট, দ্বিতীয়টো হৈছে ফিজিক্যাল এক্সারসাইজ আৰু তৃতীয়টো হৈছে সায়েন্স ইন এভরিডে লাইফ। ইয়াৰ উপৰিও পাৰিলে এইকেইটা পঢ়িব ফ্লাড ইন আসাম ইয়ৰ স্কুল লাইব্ৰেৰী ট্রাভেলিং এট এ পার্ট অফ এডুকেশন ইয়ৰ লাষ্ট ডে এট স্কুল। এতিয়া মই দেখুৱাই আছোঁ অসমীয়াখিনি। 2013 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ কুটিৰ শিল্প ছাত্ৰৰ কৰ্তব্য। 2014 চনত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক পুথিভঁৰাল বিজ্ঞানৰ অৱদান। 2015 চনত আহিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বাতৰি কাকত তোমাৰ জীৱনৰ লক্ষ্য। 2016 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থখন অসমৰ প্ৰাকৃতিক সম্পদ শিক্ষা আৰু মূল্যবোধ। 2017 চনত আহিছিল বিজ্ঞানৰ অৱদান পুথিভঁৰাল অসমৰ কুটিৰ শিল্প। 2018 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। 2019 চনত আহিছিল স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দূৰদৰ্শন। আহিছিল তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সভা শক্তি পৰিৱেশ আৰু বিদ্যাৰ্থী তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। 2022 চনত আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ তুমি ভাল পোৱা এখনি গ্ৰন্থ
ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা। 2023 চনত আহিছিল অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন, অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা। 2024 চনত আহিছিল আগৰ বছৰত অসমৰ পৰ্যটন উদ্যোগ, তোমাৰ প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান। এতিয়া দেখা কোনকেইটা কোন বছৰত ৰিপিট আহিছে। তোমাৰ প্ৰিয় গ্ৰন্থ 2013, 2016, 2018, 2022, 2024 এইকেইটা বছৰত আহিছিল। অসমৰ কুটিৰ শিল্প আহিছিল 2013 আৰু 2017 চনত। তোমাৰ প্ৰিয় সাহিত্যিক এইটো আহিছিল 2014, 2015, 2020ত। বিজ্ঞানৰ অৱদান আহিছিল 2014, 2017, 2019, 2024। দূৰদৰ্শন আহিছিল 2019, 2023। অসমৰ প্ৰাকৃতিক সম্পদ আহিছিল 2016, 2022। 2025 চনৰ বাবে কমন এছে কোনকেইটা মই দেখুৱাইছোঁ, তোমালোকে এইকেইটা পঢ়িবা। হ'ল অসমৰ কুটিৰ শিল্প, দূৰদৰ্শন, তোমাৰ প্ৰিয় সাহিত্যিক, পুথিভঁৰাল, অসমৰ প্ৰাকৃতিক সম্পদ। ইয়াৰ উপৰিও অতিৰিক্ত আছে তিনিটা দিছোঁ, এই তিনিটা পাৰিলে পঢ়িবা। তোমাৰ জীৱনৰ লক্ষ্য, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, অসমৰ নিবনুৱা সমস্যা। আজি মই এই ভিডিঅ'টোত যিকেইটা ৰচনা আৰু এছে দেখুৱাইছোঁ এইবিলাকৰ পৰা তোমালোকে কমন পাবাই। আগৰ বছৰত মই যিকেইটা কমন দিছিলোঁ সেইকেইটাৰ পৰাই পৰীক্ষাত আহিছিল। আশা কৰোঁ এইবাৰৰ পৰীক্ষাত তোমালোকৰ এইকেইটাৰ পৰাই কমন পাবা। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে এটা লাইক দিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।